নমস্কাৰ। এই খণ্ডত আপোনালোকলৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াত প্ৰথম প্ৰশ্নটো হৈছে ভাৰত ৰত্ন বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে সৰোজিনী নাইডু, অপশ্যন বি দিয়া আছে ইন্দিৰা গান্ধী, অপশ্যন চি দিয়া আছে কল্পনা চাওলা, অপশ্যন ডি দিয়া আছে দ্ৰৌপদী মুৰ্মু। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইন্দিৰা গান্ধী। ভাৰত ৰত্ন বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা হৈছে ইন্দিৰা গান্ধী। বিশ্বৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে আমাজন, অপশ্যন বি দিয়া আছে নীল, অপশ্যন চি দিয়া আছে মিছিছিপি, অপশ্যন ডি দিয়া আছে ব্ৰহ্মপুত্ৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নীল নদী। বিশ্বৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে নীল নদী। ভাৰতৰ নাইটিংগেল বুলি তলৰ কোনগৰাকীক জনা যায়? ইয়াত 4টা অপশ্যন দিয়া আছে। সৰোজিনী নাইডু, ইন্দিৰা গান্ধী, কল্পনা চাওলা, দ্ৰৌপদী মুৰ্মু। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সৰোজিনী নাইডু। ভাৰতৰ নাইটিংগেল বুলি সৰোজিনী নাইডুক জনা যায়। লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰাজঘাট, অপশ্যন বি দিয়া আছে বিজয় ঘাট, অপশ্যন চি দিয়া আছে কিষাণ ঘাট, অপশ্যন ডি দিয়া আছে অভয় ঘাট। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিজয় ঘাট। লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলৰ নাম হৈছে বিজয় ঘাট। ঐতিহাসিক শৰাইঘাটৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। 1228 চনত, 1341 চনত, 1515 চনত, 1671 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1671 চনত। ঐতিহাসিক শৰাইঘাটৰ যুদ্ধ 1671 চনত সংঘটিত হৈছিল। অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় কোন ঠাইত স্থাপন কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, গোলাঘাট। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিব্ৰুগড়। অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল। হুৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ 4টা অপশ্যন দিয়া আছে। নতুন দিল্লী, নিউয়ৰ্ক, জেনেভা, হংকং। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জেনেভা। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। ধনুবিদ্যা ভাৰতৰ কোন ঠাই এবিধ পৰম্পৰাগত খেল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অসম, অপশ্যন বি দিয়া আছে মেঘালয়, অপশ্যন চি দিয়া আছে মিজোৰাম, অপশ্যন ডি দিয়া আছে মণিপুৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মেঘালয়। ধনুবিদ্যা ভাৰতৰ মেঘালয়ৰ এবিধ পৰম্পৰাগত খেল। বাংলাদেশৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ঢাকা, অপশ্যন বি দিয়া আছে টকিঅ', অপশ্যন চি দিয়া আছে কলম্বো, অপশ্যন ডি দিয়া আছে কাবুল। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ঢাকা। বাংলাদেশৰ ৰাজধানী চহৰখনৰ নাম হৈছে ঢাকা। ইডেন গাৰ্ডেন ভাৰতৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। নতুন দিল্লী, মুম্বাই, কলকাতা, বিহাৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কলকাতা। ইডেন গাৰ্ডেন ভাৰতৰ কলকাতাত অৱস্থিত। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে ভাৰতৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নতুন দিল্লী, অপশ্যন বি দিয়া আছে মুম্বাই, অপশ্যন চি দিয়া আছে কলকাতা, অপশ্যন ডি দিয়া আছে
গুৱাহাটী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।